আলোচনা কৰিম তোমালোকৰ যেটো পৰিসংখ্যা চেপ্টাৰ এই চেপ্টাৰটোৰ পৰা পৰীক্ষাত আহিব লগা বা সম্ভাৱ্য কমন কুৱেশ্যনছ কেইটা গতিকে তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাবা আৰু যিমান পাৰা তোমালোকে বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি ল'বা এতিয়া 14.1 ৰ কোনটো ইম্পৰ্টেন্ট কুৱেশ্যন চোৱা এটো হৈছে এটা ফ্যাক্টৰী যেটো 2 নম্বৰ প্ৰশ্ন ইয়াত লিখা আছে চোৱা তোমালোকে এটা ফ্যাক্টৰী 50 জন শ্ৰমিক কৰ্মীৰ দৈনিক পাৰিশ্ৰমিক হল তলৰ বান্টন এতিয়া ইয়াত আমি দৈনিক পাৰিশ্ৰমিক দিয়া আছে টকাত আৰু কৰ্মী সংখ্যা দিয়া আছে মানে এইখিনি বাৰংবাৰটা দিয়া আছে আৰু শ্ৰেণী অন্তৰাল দিয়া আছে এইখিনি তথ্যৰ সহকাৰে বা এইখিনি তথ্যৰ সহায়ত আমি কি কৰিব লাগে মাধ্য উলিয়াব লাগে এটা মাধ্য উলিয়া পদ্ধতি তিনিটা আছে প্ৰথমটো হৈছে প্ৰত্যক্ষ পদ্ধতি ইয়াৰ পিছতো হৈছে বিবেচিত মাধ্য তাৰ পিছতো হৈছে কি ধাপ বিচ্যুতি পদ্ধতি এতিয়া এই পাঠটো কমন কুৱেশ্যনছ কৰাৰ লগতে তোমালোকক ইয়াৰ কনসেপ্ট সমূহ কৈ যাম কাৰণ আজিকালি তোমালোকে জানাই আজিকালি এমসিকিউ আহে আৰু তোমালোকৰ প্ৰতিটো এমসিকিউ এ কনসেপ্ট থাকে আৰু কুৱেশ্যন সমূহ আজিকালি কনসেপ্ট থাকে গতিকে তোমালোকে পঢ়া ষ্টাইলও হলাই দিব লাগিব এটা তোমালোকে চাই লোৱা আমি এটো কেনেকে সমাধান কৰিছো এটা চোৱা এটা প্ৰথম আমি লিখি ললো শ্ৰেণী অন্তৰাল ইয়াৰ পিছত লাগিব বাৰংবাৰটা ইয়াৰ পিছত আহিব শ্ৰেণী সূচক এতিয়া মই তোমালোকক ধাপ বিচ্যুতি পদ্ধতিটো শিকাই দিছো কাৰণ ধাপ বিচ্যুতি পদ্ধতিটো অকমান কনসেপ্ট এটা আছে তোমালোকে প্ৰত্যক্ষ পদ্ধতিটো পাৰিবাই যদি কেনেবাকে কোনোবাই নোৱাৰা তোমালোকে মোক কমেন্ট কৰি দিবা তোমালোকক মই তাৰ ওপৰতো ভিডিও প্ৰস্তুত কৰি দিম আৰু তোমালোকে যিকোনো ডাউট শ্বেয়াৰ কৰিব পাৰা কমেন্টত মই তোমালোকক প্ৰতিটো মুহূৰ্ততে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ WhatsApp নম্বৰটো দিয়া আছে তাতো তোমালোকে যোগাযোগ কৰি ল'ব পাৰা এতিয়া চোৱা এতিয়া শ্ৰেণী অন্তৰাল পালো বাৰংবাৰটা শ্ৰেণী সূচক ইয়াৰ পৰা পাম আমি di উলিয়াবলৈ হলে xi - a ইয়াৰ পিছত পাম ui উলাবলৈ হলে আমি কৰিব লাগে কি xi - a divided by h ইয়াৰ পিছতে পাম আমি কি fi ui এতিয়া এইখিনিক আমি বাৰংবাৰটাক fi শ্ৰেণী সূচক xi এটো ধাপ বিচ্যুতি পদ্ধতিত কৰিম di লৈকে ওলালে বিবেচিত মাধ্য আৰু প্ৰত্যক্ষ পদ্ধতিত অকল fi xi চাই লোৱা তোমালোকে ধুনীয়াকৈ এতিয়া আমি দি যাম শ্ৰেণী অন্তৰালত কি আছিল 100 আৰু 120 120 140 140 160 162 180 সংখ্যাবোৰ যদি ডাঙৰ পোৱা তোমালোকে ধাপ বিচ্যুতি পদ্ধতি লবা তেতিয়া ক্যালকুলেশনটো অকমান সৰু হয় 180 to 200 ইয়াৰ লৈকে আছে এতিয়া চোৱা বাৰংবাৰটাটো কি দিয়া আছে কৰ্মী সংখ্যা 12 14 8 6 আৰু 10 এখিনি কৰ্মী সংখ্যা এটা শ্ৰেণী সূচকটো কেনেকৈ উলিয়াই হেতু চোৱা তোমালোকে এটা শ্ৰেণী সূচক উলিয়াবলৈ হলে আমি যেটো শ্ৰেণী অন্তৰাল আছে তাৰ উচ্চ সীমা যোগ নিম্ন সীমা তাক আমি 2 এ ডিভাইড কৰিব লাগিব এটো চোৱা শ্ৰেণী সূচক উলিয়াই এবোৰ কনসেপ্ট তোমালোকৰ এমসিকিউ আহিব পাৰে এটা শ্ৰেণী সূচক উলিয়াব হলে কি কৰিব লাগে আমি উচ্চ সীমা শ্ৰেণী উচ্চ সীমাটো লব লাগে যোগ নিম্ন সীমা divided by 2 এইখিনি যদি কৰা হয় তেতিয়া কি ওলাই শ্ৰেণী সূচক ওলাই এতিয়া ইয়াৰ মতে মই কৰি যাম চোৱা এতিয়া চোৱা এতিয়া
120 প্লাছ 100 ডিভাইডেড বাই 2 এতিয়া ইয়াৰ পৰা কি পাম 220 ডিভাইডেড বাই 2 ইজ ইকুৱেল কিমান হ'বগে 110 হ'বগে এতিয়া ইয়াৰ পৰা কি পাম 140 প্লাছ 120 ডিভাইডেড বাই 2 এইখিনি আমি লিখি ললো কি হ'বগে 6 2 2 ডিভাইড কৰিলে 130 হ'ব 130 ইয়াৰ পিছত আমি এতিয়া চোৱা এটো ইয়াৰ গেপটো কিমান হৈছে এটো চাবা গেপটো কিমান হৈছে 20 হৈছে গতিকে ইয়াৰ পিছতো কি হ'ব 150 170 190 হ'ব কৰি চাব পৰা তোমালোকে মই শ্ৰেণীসূচক কেনেকৈ উলিয়াই তোমালোকক দেখাই দিলোৱে এতিয়া DI কেনেকৈ উলিয়াই চোৱা DI উলিয়াবলৈ হ'লে আমি এই শ্ৰেণীসূচকৰ যেটো একেবাৰে মাজৰ সংখ্যাটো বাছিব লাগে ইয়াৰ মাজৰ সংখ্যা কি এফালে দুটা আছে এফালে দুটা আছে গতিকে ইয়াৰ মাজত কি পৰিলে 150 পৰিলে এটোক আমি A বুলি ধৰিম এতিয়া চোৱা এতিয়া আমি ইয়াৰ পৰা আমি ইয়াত কি কৈছো DI কেনেকৈ উলিয়াই xi পৰা আমি A টো আমি বিয়োগ কৰো তেতিয়ালে xi কিমান আছিল 110 110 পৰা আমি কি কৰিম 150 বিয়োগ কৰিম তেতিয়ালে থাকিলে কিমান -40 থাকিলে -40 ইয়াত কিমান থাকিব তেতিয়াহলে -20 থাকিব ইয়াত কিমান থাকিব 0 থাকিব ইয়াত কি থাকিব 20 থাকিব ইয়াত কিমান থাকিব 40 থাকিব নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমি h2 কথা চাম এটা h2 নো কি h2 হৈছে ইয়াৰ মাজৰ যেটো হাইট বা ইয়াৰ মাজৰ যেটো ডিফাৰেন্স বা ইয়াৰ মাজৰ যেটো ডিফাৰেন্স এটা ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান আছে ইয়াৰ মাজৰ ডিফাৰেন্সটো কি আছে 120 আৰু 100 100 আৰু 120 ইয়াৰ মাজৰ ডিফাৰেন্স 20 আছে ইয়াৰ মাজৰ ডিফাৰেন্স 20 প্ৰতিটো 20 ডিফাৰেন্স আছে চাই থাকা তোমালোকে এতিয়া সেই কাৰণে আমি কৰিব লাগিব কি -40 ডিভাইডেড বাই 20 মানে h ৰ মানটো হৈছে 20 হয় এটো কাটি দিলে কিমান থাকিব -2 থাকিব ইয়াত যদি -20 কাটিলে কিমান থাকিব -1 থাকিব এটোটো 0 থাকিব ইয়াত 1 থাকিব ইয়াত 2 থাকিব নিশ্চয় বুজিছা ইয়ালৈকে তোমালোকে এতিয়া চোৱা এতিয়া আমি fi আৰু ui আমি পূৰণ কৰিম 2 বাৰং কিমান হ'ব 24 মাইনাস থাকিব এটো কিমান হ'ব -14 হ'ব এটো 0 হ'ব 6 হ'ব 20 হ'ব এতিয়া আমি ইয়াৰ পৰা কি উলিয়াম summation of fi ui ইয়াৰ পৰা আমি কি উলিয়াম যোগ কৰি summation of fi বাৰংবাৰটাখিনি আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া কিমান পালো আমি 6 4 10 8 2 10 20 0 উকলিব 2 1 2 3 3 2 5 50 আমাক আমি পাইছিলো 50 বুলি পাইছিলো বাৰংবাৰটা এতিয়া চোৱা এতিয়া ইয়াৰ সূত্ৰটা আছে এই সূত্ৰটো তোমালোকে ধাপ বিচ্যুতি পদ্ধতি যেটো পাঠ্যউলীয়া সূত্ৰ হেতু তোমালোকে মনত ৰাখি লবা এতিয়া x dash is equal a plus summation of fi ui divided by summation of fi into h এই সূত্ৰটো তোমালোকে মনত ৰাখি থবা এটা a মানটো কিমান পাইছো 150 প্লাস এতিয়া এখিনি কি পাম চাম আমি -24 -14 -14 মাইনাস মানে প্লাস হ'ব গতিকে প্লাস হ'ব 4 4 8 2 1 3 ডাঙৰ সংখ্যা মাইনাস আছে গতিকে মাইনাস বহিব এতিয়া 6 আৰু 20 প্লাস কৰিলে কিমান হ'ব 26 হ'ব এতিয়া এটো মাইনাসে প্লাসে মাইনাস হ'ব গতিকে এটো মাইনাস কৰিব লাগিব এটো 2 হ'ব এটো 1 হ'ব মাইনাস কি হ'বগে 12 হ'ব নিশ্চয় বুজিলা ইয়ালৈকে কেনেকৈ কৰিলো আমি এতিয়া চোৱা এতিয়া ইয়াত পাম কি summation of fi ui কিমান পাম -12 পাম summation of fi 50 পাইছিলো হোল ইনটু h ৰ মানটো কিমান আছিল 20 আছিল এইখিনি কৰিব পাৰিলে তোমালোকে কৰিবই পাৰিবা 150 প্লাস মাইনাস মাইনাস হ'ব আমি ইয়াতে 0 0 কাটি দিলো 2 বাৰং কিমান হ'ব 24 divided by 5 এতিয়া আমি ইয়াত কি পালো সামেশন কৰি আমি কিমান পালো ইয়াত 150 minus
এতিয়া চোৱা তোমালোকে 24 ডিভাইডেড বাই 5 এতিয়া 4 5 গুণ কিমান হ'ব 20 হ'ব 4 থাকিলে দশমিক বাৰ গ'ল 40 হ'ল 5 8 গুণ কিমান হ'বগে 40 হ'ব এতিয়া 4.8 পালো ইয়াৰ পৰা আমি পালো কি 4.8 এতিয়া চোৱা এতিয়া 150 পৰা আমি 4.8 আমি বিয়োগ কৰি দিম এতিয়া 10 হ'ল ইয়াত 9 থাকিলে ইয়াত 10 হ'ল কিমান থাকিব 2 ইয়াত 9 পৰা 4 গ'লে থাকিব 5 ইয়াত থাকিলে 4 1 কিমান থাকিব 145.2 থাকিব ইয়াৰ উত্তৰ চাই লোৱা তোমালোকে কিবা টান পালা জানো একেবাৰে সহজ নহয় জানো আৰু যদি ইয়াতো যদি কিবা ডাউট থাকি গৈছে তোমালোকৰ তেতিয়া কমেন্ট কৰি মোক জনাই দিয়া কোনখিনি ডাউট আছে আৰু যদি বুজি পাইছা তোমালোকে বুজি পাইছো বুলি কমেন্টত তুমি কৈ দিয়া ইয়াৰ পিছত আমি 14.2 প্ৰথম প্ৰশ্নটোৱে পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন হয় গতিকে হেতু আমি আলোচনা কৰিম এটো মাধ্য উলিয়া ইয়াৰ পিছত আমি শিকিম বহুলক উলিওৱা এতিয়া এখিনি আমি মহাই লৈছো পৰীক্ষালৈ কিন্তু তোমালোকৰ বেছি দিন নাই গতিকে তোমালোকে পঢ়াটো কন্টিনিউ কৰা আৰু যদি তোমালোকে পঢ়িব মন যোৱা নাই বা তোমালোকে কি পঢ়ু কি নাই পঢ়া লাগিছে তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰি দিয়া তোমালোকক পঢ়াৰ প্ৰত্যেকৰে পঢ়াৰ প্ৰগ্ৰাম বনাই দিম মই তোমালোকক এতিয়া আমি 14.2 লৈ আহিছো ইয়াত কি বুলি আমি বহুলক এতিয়া 14.2 বহুলক উলিয়াটো চোৱা তোমালোকে 14.2 এটা চোৱা 14.2 এক নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে কি কৈছে মই তোমালোকক কনসেপ্টটো শিকাব বিচাৰিছো কনসেপ্টটো শিকি ললে তোমালোকে নিজে প্ৰতিটো প্ৰশ্ন উত্তৰ কৰিব পাৰিবা এতিয়া এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল এটা বয়স 5 ৰ পৰা 15 বছৰ 15 ৰ পৰা 25 বছৰ 25 ৰ পৰা 35 বছৰ 35 ৰ পৰা 45 45 ৰ পৰা 55 55 ৰ পৰা 65 এটা ৰোগীৰ সংখ্যা 6 11 21 23 14 আৰু 5 এখিনি দিয়া আছে 6 11 21 23 14 আৰু 5 দিয়া আছে এতিয়া চোৱা এতিয়া ইয়াৰ ওপৰত দিয়া তথ্যৰ মাধ্য উলিয়াব আমি শিকিলোৱে আমি কি উলিয়াম বহুলক উলিয়াম এটা আমি বহুলকখিনি কেনেকৈ উলিয়াই শিকিম এতিয়া চোৱা এটা বহুলক আমি শিকিবলৈ হলে আমি এটা কথা জানিব লাগিব 14.2 ইম্পৰ্টেন্ট কোৱেশ্চনছ লিখি লবা তোমালোকে এক নম্বৰটো এতিয়া ইয়াত চাবা দে তোমালোকে এটা প্ৰথম তোমালোকে এটা কথা চোৱা ইয়াত কিতাপখনত তোমালোকে চোৱা ধুনিয়াকে ইয়াত চোৱা ৰোগীৰ সংখ্যা অৰ্থাৎ বহুলক কোনটো বহুলক বেছি 23 6 11 21 23 14 5 এটা 23 টোৱে বেছি নহয় জানো ইয়েটো হ'ব বহুলক এতিয়া আমি প্ৰথম লিখি লব লাগিব বহুলক শ্ৰেণী বহুলক শ্ৰেণী কিমান হ'বগে এতিয়া আটাইতকৈ বেছি বহুলক কোনটো 23 হয় এতিয়া ইয়াৰ শ্ৰেণীটো কিমান হ'বগে 35 আৰু 45 এখিনি হ'ব বহুলক শ্ৰেণী ইয়াৰ পৰা আমি পাম কি বহুলক শ্ৰেণী নিম্ন সীমা সীমাক আমি কি বুলি কওঁ L বুলি কওঁ L সমান কোনটো এটো নিম্ন সীমা এটো হৈছে উচ্চ সীমা গতিকে আমি কেন পালোগে 35 পালো ইয়াৰ পিছত আমি আৰু এটা চাব লাগিব কি শ্ৰেণী দৈৰ্ঘ্য h সমান ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান আছে 35 আৰু 45 ৰ মাজৰ ডিফাৰেন্স কিমান আছে ইয়াৰ মাজৰ ডিফাৰেন্সটো তোমালোকে উলিয়াই লোৱা 45 আৰু 35 0 1
ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান আছে 10 আছে তোমালোকে মুখতো কৰিব পাৰা এটো মই তোমালোকক বুজিবৰ কাৰণে কৈ দিছো কথাখিনি এতিয়া চোৱা ইয়াৰ পিছত লাগিব কি বহুলক শ্ৰেণী বাৰংবাৰতাটো আমি কি বুলি কওঁ fi বুলি কওঁ কিমান আছিল 23 এতিয়া তাৰ আগৰটো কিমান আছিল 23 আগৰটো কিমান আছিল 21 আছে ইয়াৰ পাছৰটো কি আছে f2 পাছৰটো কি আছে 14 আছে এতিয়া আমি ইমানখিনি তথ্য আমি গম পালে আমি বহুলক উলিয়াব পাৰিম এতিয়া আৰু এটা আমি বহুলকৰ সূত্ৰ জানিব লাগিব কেতিয়াবা তোমালোকক বহুলকৰ সূত্ৰটোৱে MCQ আহিব পাৰে এতিয়া বহুলক এটা লিখি লম বহুলক ওলোৱা সূত্ৰটো আছিল কি L plus আমি কি পাইছিলো f1 minus fo divided by 2 f1 minus fo minus f2 into h এটো আছিল ইয়াৰ সূত্ৰটো এতিয়া চোৱা এতিয়া L টো কিমান পাইছো আমি 35 পাইছো প্লাস এতিয়া আমি f1 fo এতিয়া আমি f1 কিমান পাইছিলো 23 minus 21 2 fi কিমান পাইছিলো 23 minus fo কিমান পাইছিলো 21 minus f2 কিমান পাইছিলো 14 into h height to কিমান পাইছিলো 10 পাইছিলো এটা 35 plus এখিনি কইলো আমি এটা কিমান থাকিব 23 পা যদি 1 যায় 21 যায় তেতিয়া হলে কিমান থাকিব 2 থাকিব তারপর 2 3 গুণ 6 2 2 গুণ 4 minus 21 minus 14 into 10 থাকিলে এতিয়া এখিনি কইম আমি 46 আৰু কি কইলো মাইনাস প্ৰথম 21 কইলো তেতিয়া হলে থাকিলে কিমান 5 ইফালে থাকিলে 2 25 তাৰপৰ আমি 14 কইলে কিমান থাকিব 1 থাকিব আৰু 1 থাকিব আমি পালো কি 35 plus 20 by 11 এতিয়া আমি 20 11 এ হৰণ কৰিব লাগিব দুবাৰ না যায় এবাৰ গলে কিমান হ'ব 11 থাকিব কিমান 9 থাকিব দশমিক বা গল 0 হল 8 বা গল 88 হল থাকিলে কিমান 2 থাকিলে 0 হল এবা গল 11 হল আৰু কৰিব নালাগে দশমিক পিছত দুঘৰ পাই গলো আমি এতিয়া আমি কিমান পাইছিলো 35 plus 1.81 এতিয়া আমি পাম কি 36.81 এটো হ'ব ইয়াৰ বহুলক